এই অত্যাচাৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্বক যদি আপোনালোকে এই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আপোনালোকে বিচাৰে আপোনালোকে এজিপি বা ইউডিএফক ভোট দি দিয়ক আৰু যদি নিবিচাৰে তেতিয়াহ'লে আপোনালোকে ৰকিবুল হুছেইন কংগ্ৰেছৰ হাতৰ চিনত ভোট দিয়ক মই আজি আপোনালোকক ইয়াত কথা দিছো হাত চিঙিমাৰি ৰাজহুৱা সভাত কথা দিছো আপোনালোকে ৰকিবুল হুছেইনক কংগ্ৰেছ দলক বিৰোধী ঐক্য মঞ্চৰ পাৰ্টি কংগ্ৰেছ দলৰ পাৰ্টি ৰকিবুল হুছেইনক ভোট দিয়ক এজন নহয় দুজন নহয় তিনিজন নহয় 50 জন হিমন্ত বিশ্বই আপোনালোকক একো কৰিব নোৱাৰে মই ৰাজহুৱাভাৱে কথা দিছো ৰাইজ কাছা জিলাৰ তিনিখন ব্লক কংগ্ৰেছ কমিটি যুৱ কংগ্ৰেছ মহিলা কংগ্ৰেছ NSUI সেৱা দলৰ দ্বাৰা আয়োজিত আজি এই বিশাল ৰাজহুৱা সভাৰ সভাপতি কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা আমাৰ সকলোৰে শ্ৰদ্ধাৰ বিশিষ্ট চিকিৎসক জিলা কংগ্ৰেছৰ সভাপতি প্ৰাক্তন বিধায়ক ডক্টৰ মতিউৰ ৰহমান মণ্ডল সাহেব অলপ আগতে আপোনালোকৰ আগত বক্তৃতা দিয়া মোৰ ভাতৃ গোৱালপাৰা পূব সমষ্টিৰ বিধায়ক AK ৰছিদ আলম সাহেব আফতাবুদ্দিন মোল্লা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জলেশ্বৰ সমষ্টিৰ বিধায়ক ডাঙৰীয়া মোৰ ভাতৃ মহিবুৰ আপোনালোকৰ ওচৰলৈ আহিছোঁ যে অহা 7 মে তাৰিখে যি নিৰ্বাচন হ'ব সেই নিৰ্বাচনত আপোনালোকে আপোনালোকৰ বহুমূলীয়া ভোট কংগ্ৰেছ পাৰ্টি হিচাপে মোক দি জয়যুক্ত কৰাৰ আহ্বান জনাবলৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ মই বাপি আৰু মতিউৰ ৰহমান মণ্ডলক কৈছিলোঁ যে ৰোজা মাহ গৰম পৰিছে এই অঞ্চলত এখন কৰ্মী সভা কৰক ৰোজাৰ পিছত ঈদৰ পিছত আমি ডাঙৰ সভা কৰিম বাপিয়ে মোক ফোন কৰি ক'লে বোলে দাদা আমি কৰ্মী সভা কৰিব খুজিছিলোঁ কিন্তু মানুহে ক'লে নহয় আমি ভোকত থাকিলেও এইবাৰ কংগ্ৰেছক ভোট দিম ৰাজহুৱা সভা আপোনালোকে কৰক আমি ৰমজান মাহত কষ্ট হ'লেও আমি কংগ্ৰেছৰ সভালৈ যাম এই যে ৰমজান মাহত প্ৰখৰ ৰ'দত ইমান কষ্ট কৰি আপোনালোকে আহিছে এই মহিলাসকল আপোনালোকে ইয়ালৈ আহিছে আপোনালোকক মই কথা দিছোঁ আপোনালোকৰ এই মৰম আপোনালোকৰ এই আশীৰ্বাদ এই দোৱা মই জীৱনত পাহৰিব নোৱাৰোঁ আপোনালোকৰ আজি উপস্থিতিয়ে প্ৰমাণ কৰিছে যে আপোনালোকে এই মানকাছাৰ উত্তৰ হালমাৰাৰ এই বৃহত্ত অঞ্চলৰ পৰা সকলো ঠাইতকৈ বেছি ভোট দি কংগ্ৰেছ পাৰ্টি হিচাপে মোক আপোনালোকে নিৰ্বাচিত কৰিব আপোনালোকৰ এই মৰম মই আপোনালোকৰ আঁতৰত টুকালিকে লৈ যাম আৰু এই মৰম কামৰ দ্বাৰা মই আপোনালোকক প্ৰতিদান দিম মই ৰাজহুৱাভাৱে মই আজি আপোনালোকক কথা দিছোঁ মই দুটামান মাটিত থকা কথা কম মই পুৰণা কথা নতুন কথা নকওঁ পুৰণা কিছুমান কথা মনত পেলাই দিম যিবিলাক কথা কোৱাৰ লগে লগে আপোনালোকৰ আগত ছবিখন আহি যাব আপোনালোকে ভোট দিবলৈ সহজ হ'ব এই যে আঙুলিটোৰে আমি ভোট দিম 7 মে তাৰিখে যে ভোট দিম এই ভোটটো কোনো উৎসৱ নহয় এই যে এজিপি বিজেপি আহিছে এই যে ইউডিএফ আহিছে জিন্দাবাদ জিন্দাবাদ কৈছে কংগ্ৰেছক গালি পাৰিছে এই ভোটটো আপোনাৰ উৎসৱ নহয় ৰাইজ এই ভোটটো আপোনালোকৰ জীৱন এই ভোটটোৰ লগত আপোনালোকৰ জীৱন জড়িত হৈ আছে যদি ভোটটো আপোনালোকে গলত জায়গাত দি দিয়ে যদি ভোটটো আপোনালোকে বেয়া জায়গাত দি দিয়ে
যদি ভোটটো আপোনালোকৰ ভুল হৈ যায় তাৰ পৰিণাম আপোনালোকৰ ল'ৰা ছোৱালীয়ে ভুগিব লাগিব সেই কাৰণে আপোনালোকে এই ভোটটো দিবলৈ যাওঁতে এবাৰ নহয় দুবাৰ নহয় কেইবাবাৰো নিজক প্ৰশ্ন কৰিব আৰু নিজৰ শুভাকাংক্ষী খুদিব ৰাইজ সেই কাৰণে আমি আপোনালোকক ক'বলৈ আহিছো মনত পেলাই দিবলৈ আহিছো যে আজি কিছুদিনৰ আগত আমি পাহৰি গৈছো যে মানকাছাৰ হাতছিঙিমাৰীৰ এই অঞ্চলৰ পৰা আমি আমাৰ কাগজ পত্ৰ লৈ এখন গাড়ীত সোমাই আমি নিজৰ নাগৰিকত্ব প্ৰমাণ কৰিবৰ কাৰণে এনআৰসিৰ সংক্ৰান্তত আমি ধুবুৰীলৈ যাবলগীয়া হৈছিল বহুতে আমি গোৱালপাৰা যাবলগীয়া হৈছিল এই মহিলাসকলক লগত লৈ সৰু সৰু ল'ৰা ছোৱালীক লৈ আমি যোৰহাট শিৱসাগৰলৈকে যাবলগীয়া হৈছিল নে না ৰাইজ মনত কৰক আমি পাহৰি যাওঁ এই কথাবিলাক এই এনআৰসিৰ এই কথা বতৰাবিলাকত যেতিয়া কাম আৰম্ভ হৈছিল অকস্মাত হাইকোৰ্টৰ পৰা এটা অৰ্ডাৰ হ'ল যে মহিলাসকল যি মহিলা বিয়া হোৱাৰ পাছত গিৰিয়েকৰ ঘৰলৈ গ'লে পঞ্চায়তৰ সেক্ৰেটাৰীয়ে এখন লিংকেজ সাৰ্টিফিকেট দিয়ে যি লিংকেজ সাৰ্টিফিকেটত বিডিঅ'ই সাইন কৰে অসমৰ হাইকোৰ্টে সেই লিংকেজ সাৰ্টিফিকেটখন বাতিল কৰি দিলে বাহৰি গৈছো আজি আমি আমাৰ হাহাকাৰ লাগিছিল এগৰাকী দুগৰাকী 1000 2000 1 লাখ 2 লাখ নহয় 48 লাখ মহিলাৰ সেই লিংকেজ সাৰ্টিফিকেট যেতিয়া বাতিল কৰি দিলে আমি ভয় খাই গলো লগে লগে একে ৰশিদ আলমক মই ফোন কৰিলো ফোন কৰি এই গোৱালপাৰাৰ গাৰো সম্প্ৰদায়ৰ বিটিকা মাৰাক বুলি এগৰাকী গাৰো সম্প্ৰদায়ৰ ছোৱালীক লগত লৈ মই দিল্লীলৈ গৈছিলো দিল্লীলৈ গৈ ৰাহুল গান্ধীক লগ কৰিছিলো ৰাহুল গান্ধীক কৈছিলো যে আমাৰ মানুহ বিপদত পৰিছে এনআৰসিৰ কাৰণে বিভিন্ন ধৰণৰ কেছ হৈছে ডাঙৰ ডাঙৰ উকিল ধৰিব লাগে এই উকিল বিলাক ধৰিবলৈ আমাৰ হাতত ইমান পইচা নাই ৰাহুল গান্ধী ডাঙৰীয়াই ক'লে কোন কোন উকিল আছে তোমালোকে মাতি আনা তাৰ অফিচৰ পৰা খবৰ দিলে কপিল সিবাল বিবেক টানখা সলমান খুৰশিদ ইন্দিৰা জয়সিং ডাঙৰ ডাঙৰ উকিলৰ লগত আমি কথা পাতিলো কথা পাতি এই 48 লাখ মহিলা আৰু এনআৰসিৰ বাকি কামবিলাক কৰিবৰ কাৰণে ৰাহুল গান্ধী ডাঙৰীয়াই ক'লে যে আপোনালোকে বহুত কেছ কৰি থাকে বহুত টকা পায় এই লোকসকলে দুখীয়া মানুহ আপোনালোকে কমকে পইচা ল'ব এদিন নহয় দুদিন নহয় তিনদিন নহয় এবাৰ নহয় দুবাৰ নহয় কমেও 50 বাৰ সেই উকিলে যুক্তিপূৰ্ণভাৱে সুপ্ৰিম কোৰ্টত কথা কোৱাৰ পাছত এটা দিন এনেকুৱা ভাল দিন আহিলে যে 48 লাখ মহিলাৰ এই লিংকেজ সাৰ্টিফিকেট যি হাইকোৰ্টে নাকচ কৰিছিল আমাৰ যুক্তি শুনি সুপ্ৰিম কোৰ্টে সেই লিংকেজ সাৰ্টিফিকেট আকৌ বাহাল ৰাখিলে আমি নিশ্চিত বিপদৰ পৰা ৰক্ষা পৰিলো পাহৰি গৈছো আজি আমি বদৰুদ্দিন আজমল সাহেব সেইদিনা আপুনি ক'ত আছিল ধুবুৰীৰ সাংসদ হিচাপে এই মহিলাসকলে বিপদত পৰা সময়ত আপুনি কোন উকিল ধৰিছিল আজি এই ভোটৰ সময়ত আপুনি কওক এনআৰসিৰ সময়ত অকল সেইটোৱেই নহয় আজি কেইদিনমানৰ আগত সচেতন লোকসকলে জানে 1951 চন 1971 চন কোনটো ভিত্তি বছৰ হ'ব সেইটো লৈ সুপ্ৰিম কোৰ্টত শুনানি হ'ল আকৌ দিল্লীলৈ দৌৰি গলো ভয় খাই গলো যদি 1951 চন হয় আমাৰ এই সংখ্যালঘু আমাৰ এই মহিলাসকলৰ কি হ'ব আকৌ সেই উকিল ধৰিলো মাত্ৰ কেইদিনমানৰ আগৰ কথা আজিকালি ৱেবছাইটত আপোনাৰ সংৰক্ষিত হৈ থাকে আপোনালোকক মই অনুৰোধ কৰিছো মালকাছাৰবাসী ৰাইজ আপোনালোকে এই কথাখিনি চাওক যুক্তিপূৰ্ণভাৱে
কপিল সিবাল, ইন্দিৰা জয়সিঙক আমি উকিল নিযুক্ত কৰি জমিয়তৰ সভাপতি মুস্তাক আনফৰ হামছুক লগত লৈ আৰছাদ মাদানী সাহাবৰ সহায় লৈ আমি সেই যুক্তি কৰি আমি আৰ্গুমেন্ট কৰি আহিছো। অৱশ্যে এতিয়ালৈকে সেই ৰায় দিয়া নাই। বদৰুদ্দিন আজমল সাহাব, আপুনি আহি কওক যে 1971 চনৰ 1951 চনৰ ভিত্তি বছৰৰ সময়ত আপুনি কোন উকিল ধৰি এই মানুহখিনিক ৰক্ষা কৰিব বিচাৰিছিল? বিপদৰ সময়ত এই মানুহখিনিৰ লগত আপোনালোকে তেওঁ নাই ৰাইজ। কোনো বিপদৰ সময়ত আপোনালোকৰ কাষত নাই। মই ৰকিবুল হুছেইন যেতিয়া মন্ত্ৰী আছিলো, যেতিয়া আপোনালোকৰ ইয়াত মেঘালয়ত যাওঁতে যেতিয়া মানুহক বিভিন্ন ধৰণে অত্যাচাৰ চলাইছিল, যেতিয়া আপোনালোকৰ হাতত কোনো কাগজ নাছিল, তেতিয়া তৰুণ গগৈ চৰকাৰৰ পৰা আমি আপোনালোকক ভোটাৰ আইডি দি এই কথাবিলাকত সহায় কৰিছিলো। অকল সেইটোৱে নহয়, মই ৰাজহুৱাভাৱে আজি কৈছো, কওক ৰকিবুল হুছেইনে কি কৰিলে বুলি প্ৰশ্ন কৰে। মই বদৰুদ্দিন আজমল ডাঙৰীয়াক কৈছো, আপুনি মানকাছৰলৈ অহা বেছি দিন হোৱা নাই। আপুনি খবৰ লওক, আমি মন্ত্ৰী থকা অৱস্থাত যেতিয়া মেঘালয়ৰ শ্ৰমিকসকললৈ গৈ মেঘালয়ত শ্ৰমিকসকলক বিভিন্ন ধৰণে অত্যাচাৰ কৰি হত্যা কৰিছিল, এই মানুহখিনিক নিৰাপত্তা দিবলৈ 26 APBN আমাৰ চৰকাৰৰ দিনত ইয়াত হৈছে নে নাই আজি আপোনালোকে কওক। এই বিটেলিয়ান হোৱাৰ পিছত আপোনালোকে বহু কথাত আপোনালোকৰ অলপ মনত সাহস হৈছে নহয়, আপোনালোকে কওক। সেইকাৰণে আজি আপোনালোকক আমি কৈছো, মানুহৰ সমস্যাবিলাক সমাধান কৰিবলৈ বিচাৰিছো। আজতে আপোনালোকে সাধাৰণ ট্ৰেজাৰীৰ কাম কৰিবৰ কাৰণে আপোনালোকে ধুবুৰীলৈ যাব লাগে। ইয়াৰ কথা মতিউৰ ৰহমান মণ্ডল ডাঙৰীয়াই মোক কৈছিলে গৈ। সেই সময়ত মই মন্ত্ৰী আছিলো। প্ৰশ্ন কৰে ৰকিবুল হুছেইনে কি কৰিছে? সাব ট্ৰেজাৰীৰ অফিচত যাওক, এতিয়াও ৰকিবুল হুছেইনৰ ফলক লগা আছে। মই ইয়াত আহি সেই সময়ৰ শীৰ্ষ বিষয়া হিমাংশু শেখৰ দাসক লৈ আহি সাব ট্ৰেজাৰী ইয়াত প্ৰতিষ্ঠা কৰি এই মানুহখিনিক আজি আপোনাৰ যিখিনি অসুবিধাবিলাক দূৰ কৰিছিলো। আজি সেই সাব ট্ৰেজাৰীত ইউডিএফৰ মানুহসকলেও সুবিধা পাইছে। সেই ট্ৰেজাৰীত আজি আমাৰ এজিপিৰ লোকসকলেও সহায় পাইছে। মোক লগত আপোনালোকে আহক, কামৰ প্ৰতিযোগিতাত আহক, কাম কি কৰিলে সেই কথা কিনিলে আহক। কিন্তু ৰাইজ, আজি ৰওজাৰ দিনা আমি বেলেগ এটা কাৰণে আপোনালোকক আজি মাতি আনিছো। কি কাৰণে মাতি আনিছো জানে ৰাইজ? এইবাৰ যে ভোটটো দিব আপোনালোকে, এই ভোট সচৰাচৰ ভোট দিয়াৰ নিচিনা ভোট নহয়। এই ভোটটো আপোনালোকৰ জীৱনৰ সকলোতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ নিৰ্বাচন। এই ভোটৰ লগত আপোনালোকৰ জীৱন জড়িত হৈ আছে ৰাইজ। কিহৰ কাৰণে কৈছো এই কথাখিনি? মানকাছাৰবাসী ৰাইজ, হাটশিঙিমাৰীবাসী ৰাইজ, ধুবুৰী সমষ্টিবাসী ৰাইজ, আজি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীয়ে আমাক বিভিন্ন ধৰণেৰে লাঞ্ছিত অপমানিত কৰিছে নে নহয় আপোনালোকে কওক। কোনদিনা কি কয় ঠিক নাই। শুই থকা অৱস্থাত ঘৈণীয়েকৰ বুকুৰ পৰা গিৰিয়েকক লৈ যায়। হাহাকাৰ লাগে, ক'ত আছে ক'ত আছে। পিছদিনা দেখে তেওঁক জেলত সোমাই থৈ দিছে। ডেকা ল'ৰাবিলাকক ঘৰৰ পৰা উঠাই আনি হয় বুকুত গুলিয়াই দিছে, নহয় ভৰিত গুলিয়াই দিছে। এতিয়াও হাইকোৰ্টত বহুত কেছ চলি আছে। শুই থকা অৱস্থাত মানকাছাৰতে নহয়, হাটশিঙিমাৰীতে নহয়, গুৱাহাটীতো আমাৰ ল'ৰা ছোৱালীৰ অহাকালি পৰীক্ষা, ঘৰটো ভাঙি দিয়ে, বুলডেজাৰ লগায়, হাতী লগায়। এই অত্যাচাৰী মুখ্যমন্ত্ৰী, এই অত্যাচাৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্বক আপোনালোকে বিচাৰে নে নিবিচাৰে? যদি আপোনালোকে এই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আপোনালোকে বিচাৰে, আপোনালোকে এজিপি বা ইউডিএফক ভোট দি দিয়ক। আৰু যদি নিবিচাৰে, তেতিয়াহ'লে আপোনালোকে ৰকিবুল হুছেইন কংগ্ৰেছৰ হাতৰ চিনত ভোট দিয়ক। মই আজি আপোনালোকক ইয়াত কথা দিছো, হাটশিঙিমাৰীৰ ৰাজহুৱা সভাত কথা দিছো, আপোনালোকে ৰকিবুল হুছেইনক কংগ্ৰেছ দলক, বিৰোধী ঐক্য মঞ্চৰ পাৰ্টি কংগ্ৰেছ দলৰ পাৰ্টি ৰকিবুল হুছেইনক ভোট দিয়ক। এজন নহয়, দুজন নহয়, তিনিজন নহয়, 50 জন হিমন্ত বিশ্বই আপোনালোকক একো কৰিব নোৱাৰে। মই ৰাজহুৱাভাৱে কথা দিছো ৰাইজ। সেইকাৰণে আপোনালোকৰ ওচৰলৈ আহিছো যে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্বক আমি কেনেকৈ অতৰাম।
আমিতো বিজেপিক ভোট নিদিও কথাবিলাক চিন্তা কৰিব ৰাইজ আজি হিমন্ত বিশ্বক উজনি অসমৰ সকলোৱে বেয়া পাইছে চাব এবাৰ ডিব্ৰুগড়ত কংগ্ৰেছ পাৰ্টি বিৰোধী পক্ষৰ কেন্দ্ৰীয় জিকিব গৌৰৱ গগৈ যোৰহাটৰ পৰা জিকিব প্ৰদ্যুৎ বৰদলৈ নগাঁৱৰ পৰা জিকিব ৰজনীনাথ তিৰ্কী কাজিৰঙাৰ পৰা জিকিব সকলোতকৈ বেছি ভোটত ধুবুৰী সমষ্টিৰ পৰা ৰকিবুল হুছেইন আল্লাহৰ ওপৰত তাৱাক্কুল কৰিছো জিকিব যেতিয়া দেখিছে উজনি অসমত হিমন্ত বিশ্ব শৰ্মাক মানুহে বেয়া পাইছে এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বদৰদি আজমল ডাঙৰীয়াৰ লগত সন্ধি পাতিছে বদৰদি আজমল ডাঙৰীয়া আজি হিমন্ত বিশ্ব শৰ্মা এটা টকাৰ ইপিঠি সিপিঠি ৰাইজ সেই কাৰণে ভোট দিবলৈ যাওঁতে আপোনালোকে চিন্তা কৰিব যদি আপোনালোকে হিমন্ত বিশ্বক মুখ্যমন্ত্ৰী ৰাখিব বিচাৰে আপোনালোকে এজিপি আৰু ইউডিএফক ভোট দি দিয়ক আৰু যদি ইউডিএফক আপোনালোকে অতৰাবলৈ বিচাৰে তেতিয়া হিমন্ত বিশ্বৰ চকী লৰি যাব ৰাইজ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ পৰা অতৰাবলৈ হলে তাৰ বন্ধু বদৰুদ্দিন আজমল ডাঙৰীয়াক সংসদৰ পৰা অতৰাব লাগিব বদৰুদ্দিন আজমল ডাঙৰীয়াক সংসদৰ পৰা অতৰাবলৈ হলে ধুবুৰীবাসী ৰাইজে এইবাৰ কংগ্ৰেছক ভোট দিব লাগিব ধুবুৰীবাসী ৰাইজ বিজেপি ক্ষমতাৰ পৰা অতৰাবলৈ হলে ইউডিএফ নাইকিয়া কৰিব লাগিব সচেতন লোকসকলে কয় ইউডিএফৰ যদি জন্ম নহলেহেঁতেন আজি বিজেপি ক্ষমতালৈ আহিব নোৱাৰিলেহেঁতেন কমেও 24টা সিটত ভোট বিভাজন কৰি বিজেপিক চৰকাৰ আনাত সহায় কৰিছে ইউডিএফে এই ইউডিএফ যদি নাইকিয়া কৰিবলৈ হয় তেতিয়া প্ৰথমে তেওঁলোকৰ চৰ্দাৰ বদৰুদ্দিন আজমল ডাঙৰীয়াক ধুবুৰী সংসদৰ পৰা অতৰাব লাগিব ধুবুৰী সংসদৰ পৰা অতৰাৰ লগে লগে ইউডিএফ নাইকিয়া হ'ব ইউডিএফ নাইকিয়া হোৱাৰ লগে লগে দিছপুৰৰ পৰা হিমন্ত বিশ্ব শৰ্মা অট'মেটিকেলি নাইকিয়া হ'ব ৰাইজ আপোনালোকৰ হাতত সিদ্ধান্ত 7 তাৰিখে আপোনালোকে এই হাঙুলিটোৰে আপোনালোকৰ জীৱন আপোনালোকে শান্তি লাগে না অশান্তি লাগে আপোনালোকে ঠিক কৰিব ৰাইজ এই সময়ত বদৰুদ্দিন আজমল সাহেবে কব লাগে যে মই 15 বছৰ সংসদ আছিলো মই এইখিনি কাম কৰিলো কিন্তু তেওঁ এই কথা নকয় বিভিন্ন ধৰণৰ বাৰেবাং কৰা কথাৰে আমাক বিভ্ৰান্তিৰ সৃষ্টি কৰে যি ধুবুৰীবাসী ৰাইজৰ ভোট লৈ তেওঁ সংসদ হৈছে সেই ধুবুৰীবাসী ৰাইজক উপলুঙা কৰি বদৰুদ্দিন আজমল ডাঙৰীয়াই কয় যে আমাৰ মুছলমান ল'ৰাবিলাকৰ ছোৱালীবিলাক দেখিলে বোলে গাৰ তেজ গৰম হৈ যায় কৈছে না নাই কক ৰাইজ মুছলমান সকল বোলে চুৰি ডকাইত কৰে চুৰি ডকাইতি তাত গোটেই মুছলমানখিনি কিয় সাঙুৰি ল'ব লাগে আপুনি এতিয়া আকৌ কয় যিবিলাক কথা আমি সৰু ল'ৰাৰ লগত নাপাতো যে ৰকিবুল হুছেইনৰ এটা ল'ৰা মোৰ ইমান শক্তি আছে মই 7টা ল'ৰা জন্ম দিছো এয়া ল'ৰা ছোৱালী কৰাৰ প্ৰতিযোগিতা নেকি কামৰ প্ৰতিযোগিতা নহওক আপুনি কি কাম কৰিছে আপুনি কিমান চাকৰি বাকৰি দিলো আপোনালোকৰ মনত আছে না নাই এই ৰকিবুল হুছেইন তৰুণ গগৈ চৰকাৰ থকা অৱস্থাত কিমান চৰকাৰী চাকৰি আমাৰ চৰকাৰৰ দিনত হল মই নথি পত্ৰ হৈতে আপোনালোকক আনি দিম বদৰুদ্দিন আজমল সাহেব এজন চৰকাৰী চাকৰিয়াল আপুনি দিছে নেকি আপোনালোকে আহি কওক এতিয়া আহি কয় যে ধুবুৰী ফুলবাৰী ব্ৰিজ বোলে তেওঁলোকে কৰিছে কয় নহয় ধুবুৰী ফুলবাৰী ব্ৰিজ ৰাজ্য চৰকাৰে প্ৰস্তাৱ পঠিয়াই কেন্দ্ৰীয় চৰকাৰে চেংচন কৰে 2008 চনত তৰুণ গগৈ যেতিয়া চিফ মিনিষ্টাৰ আছিল মুখ্যমন্ত্ৰী আছিল ৰকিবুল হুছেইন যেতিয়া মন্ত্ৰী আছিল
মেঘালয় চিফ মিনিষ্টাৰ যেতিয়া মুকুল চাংমা আছিল যুটীয়াভাৱে কেন্দ্ৰীয় চৰকাৰে পঠিয়াইছিল 2008 চনত সেই সময়ৰ চৰকাৰ ইউপিএ চৰকাৰ ডক্টৰ মনমোহন সিং প্ৰধানমন্ত্ৰী সোনিয়া গান্ধী ইউপিএ চৰকাৰৰ অধ্যক্ষা 2008 চনত এই ধুবৰী ফুলবাৰী ব্ৰিজ চেংচন হৈছে বদৰুদ্দিন আজমল ডাঙৰীয়া আপুনি 2008 চনত আপুনি ৰাজনীতিলৈ অহা নাছিল মনত কৰক 2009 চনত তেওঁ আহিছে আৰু এতিয়া হাজাৰ হাজাৰ টকাৰ এই ধুবৰী ফুলবাৰী ব্ৰিজ বোলে তেওঁ কৰিছে তেওঁ ৰাজ্য চৰকাৰত আছিল নেকি তেওঁ কেন্দ্ৰীয় চৰকাৰত আছিল নেকি মানুহবিলাক কিমান দুখীয়া হ'ব পাৰে কিন্তু মানুহখিনিয়ে বুজে বদৰুদ্দিন আজমল সাহেব ৰাস্তা ঘাটৰ সমস্যা সমাধান কৰিব নোৱাৰে আপুনি এটা হিলগুটি পেলাব নোৱাৰে আজমল সাহেবে হাজাৰ হাজাৰ টকাৰ ফুলবাৰী ব্ৰিজ কৰিব পাৰিব নেকি ৰাইজ কেৱল মানুহক ঠগাবলৈ আহিছে কেৱল মানুহক আজি বিভিন্ন ধৰণেৰে বিপদে পৰিচালনা কৰিবলৈ আহিছে ৰাইজ এটা ভোট আপোনালোকে ইউডিএফক নিদিব এটা ভোট নিদিব ৰাইজ তেওঁলোকক আপোনালোকে বুজাই দিয়ক যে বাকি আৰু ফাকিৰ দিন গ'ল নগদ কি কাম কৰিছে তাৰ হিচাপ দিয়ক মই নগদ হিচাপ দিম এই মানকাছাৰ হাত ছিঙি মাৰি মানুহে যেতিয়া এখন জিলা বিচাৰিছিল সেই জিলা কৰাৰ কাৰণে যিমান সংগ্ৰাম কৰিছিল সেই সংগ্ৰাম অন্ত পৰিছিল তৰুণ গগৈ ডাঙৰীয়াৰ দিনত মই ৰকিবুল হুছেইনে লাগি মেলি আপোনালোকৰ এখন সাব ডিভিজনৰ পৰা জিলালৈ উন্নীত কৰিছিল বদৰুদ্দিন আজমল সাহেব জিলা এখন কৰা কিমান টান কাম সেই কথা আপুনি বুজিব নোৱাৰে সেই জিলা হোৱাৰ কাৰণে অকল কংগ্ৰেছৰ মানুহৰ নহয় এই দুখীয়া মানুহখিনিৰ আজি বহুত উপকাৰ হৈছে নহলে কথাই প্ৰতি আপোনালোকে জিলাৰ কামত ধুবৰী আদিত যাবলগীয়া হৈছিল আজি ইয়াত সাব ট্ৰেজাৰী হোৱাৰ কাৰণে আমাৰ কৰ্মচাৰীসকলে বিভিন্ন দৰমহা আদি লোৱাৰ ক্ষেত্ৰত কিমান সহায় হৈছে সেই কৰ্মচাৰীসকলে বুজা যায় সেইকাৰণে ৰাইজ এই ৰোজাৰ দিনত আমি আপোনালোকক দীঘলীয়া কৰিব খোজা নাই অন্তকণ্ঠ আমাৰ শুকাই গৈছে তাৰ পিছতো আহিছোঁ আপোনালোকৰ সেৱা কৰিবৰ কাৰণে খেদমত কৰিবলৈ কাৰণে আপোনালোকে অনুগ্ৰহ কৰি আমাক অকমান সহায় কৰিব আপোনালোকে অনুগ্ৰহ কৰি আপোনালোকে আমাক দোৱা কৰিব অহা 7 তাৰিখে আপোনালোকে হাতৰ চিনত ভোট দিবনে ৰাইজ আৰু নকলে হ'ব আপোনালোকে আকৌ ঘৰলৈ যাব আৰু 10 মিনিট কম কি কম এইবাৰ মই আপোনালোকক নকওঁ এইবাৰ লাখপতি বাইদেউক কওঁ লাখপতি বাইদেউ বুজি পাইছে নহয় হিমন্ত বিশ্বই কেইদিনমানৰ আগত মহিলাসকলক ক'লে যে মই লাখ টকা দিম লাখপতি হ'ব আপোনালোকে ফৰ্ম ল'বলৈ আহক কৈছিল নহয় মহিলাসকলে একেদিনাই দৌৰি দৌৰি ফৰ্ম ল'বলৈ গ'ল ভিৰ কৰি দিলে ফৰ্মখন ল'লে আপোনালোকে বহুতে ল'লে নহয় ফৰ্মখন ফিল আপ কৰিলে এগৰাকী মানুহে ফৰ্মখন ফিল আপ কৰিলে নেকি কওকচোন ফৰ্মখন ফিল আপ কৰিব আপোনালোকে নোৱাৰে লাখপতি বাইদেউৰ ফৰ্ম দিবলৈ যাওঁতে যিমান হাৰাশাস্তি কৰিলে মহিলাক IAS IPS ৰ UPSC পৰীক্ষাৰ কাৰণে ফৰ্ম দিবলৈ ইমান কষ্ট দিয়া নাছিল আপোনালোকে ফৰ্ম ল'বলৈ যাওঁতে ইমান হাবাথুৰি খাবলগীয়া হৈছিল ফৰ্ম লৈ আহি ভাবিলে যে আমি লাখ টকা পাম হিমন্ত বিশ্ব শৰ্মাৰ গ্যাৰেণ্টি এতিয়া ফৰ্মখন ফিল আপ কৰোঁতে আপোনালোকৰ 5 বছৰ উকলি যাব এই ফৰ্মখন ফিল আপ কৰা নহ'ব আপোনালোকৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ যাবগৈ এই ফৰ্মখন ফিল আপ কৰিব নোৱাৰিব ফৰ্মখনত কি আছে ৰাইজ যে দুটা ল'ৰা ছোৱালীৰ যদি থাকে তেতিয়াহ'লে লাখপতি বাইদেউ ফৰ্মখন ফিল আপ কৰি ছাবমিট কৰিব নোৱাৰিব হয় নে নহয় কওক তুমিতো আগত কোৱা নাছিলা তেতিয়াহ'লে কি কাৰণে তুমি এই মানুহখিনিক লৈ গ'লা মই প্ৰশ্ন কৰিছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আপুনি ঘৰৰ 4 নম্বৰ ল'ৰা আপুনি ঘৰৰ 4 নম্বৰ ল'ৰা আপুনি 4 নম্বৰ ল'ৰা হৈ যদি মুখ্যমন্ত্ৰী হ'ব পাৰে মোৰ এই মহিলাসকলৰ দুটাতকৈ বেছি ল'ৰা থাকিলে আপুনি ইয়াত
লাখপতি বাইদেউৰ ফৰ্মখন আপুনি নলয় যদি আদৰ্শ দেখুৱাই আপুনি মুখ্যমন্ত্ৰী ত্যাগ কৰক তেওঁ 10 নম্বৰ হলেও মুখ্যমন্ত্ৰী হ'ব পাৰিব আৰু মোৰ এই মহিলাসকল আপোনালোকে দুটা লৰা ছোৱালী হলে আপুনি লাখপতি বাইদেউ হ'ব নোৱাৰিব ঠিক আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিছে দিব বুলি কৈছিল ইলেকশ্যন আহি গ'ল লাখ টকা পালে নেকি আপোনালোকে কোনোবা এগৰাকীয়ে পাইছে নাই পোৱা এগৰাকী কোনোবা সেই কাৰণে মই কৈছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লাখ টকা আপুনি যিসকল মহিলাক দিছে সকলোৱে বিজেপিক ভোট দি দিয়ক ইউডিএফক ভোট দি দিয়ক আকৌ কৈছো বুজাকে কৈছো যিসকলে লাখ টকা পাইছে সকলোৱে বিজেপি আৰু ইউডিএফক ভোট দি দিয়ক আৰু যিসকলে লাখ টকা পোৱা নাই কংগ্ৰেছক ভোট দি দিয়ক হিচাপ নিকাচ ওলাই যাব কেৱল মানুহক ঠগাই আপোনালোকে কৈছিল নহয় যে কংগ্ৰেছৰ দিনত দুৰ্নীতি হৈছে পইচাবিলাক বাহিৰত থৈছে আমি সেই পইচাবিলাক লৈ আহিম আৰু 100 দিনৰ ভিতৰত আমি প্ৰত্যেকজন মানুহক 15 লাখ টকা দিম কৈছিল নে নাই মহিলাসকলক কৈছিল আপোনালোকে একাউণ্ট খোলক সেই পইচাবিলাক আমি লৈ আনিম 100 দিনৰ ভিতৰত আপোনালোকৰ একাউণ্টত 15 লাখ টকা সোমাব আমাৰ কংগ্ৰেছৰ মহিলাসকল মোৰ সমষ্টিৰ সামগ্ৰীৰ মহিলাসকল একদম লাইন ধৰি একাউণ্ট খুলি ফুৰিছিল ৰ'দত তেওঁলোকে লাইন ধৰি একাউণ্ট খুলিছিল একাউণ্ট খুলিছে একাউণ্ট খোলাৰ পিছত মোবাইলটো লৈ ৰাতি শুই থাকে ভাবে ক্ৰিংকে এটা শব্দ হ'ব 15 লাখ টকা পাব 11 লাখ টকা পাব ক্ৰিংকে এটা শব্দ হ'ব আৰু 15 লাখ টকা পাব সব মহিলা একাউণ্ট খুলিছে 1000 টকা দি 1000 টকাৰ একাউণ্ট খুলি গাৰুত বহি আছে শুই আছে যে 15 লাখ টকা পাম 15 লাখ টকা পাম এদিন গ'ল দুদিন গ'ল তিনদিন গ'ল 100 দিন গ'ল 200 দিন গ'ল 1 বছৰ গ'ল 2 বছৰ গ'ল আজি 10 বছৰ গ'ল 15 লাখ টকা পালে নেকি ৰাইজ কিন্তু আপোনালোকৰ মোবাইলত ক্ৰিংকে শব্দ আহিল পাহৰি গৈছে আপোনালোকে মই মনত পেলাই দিছো যি মহিলাসকলে 1000 টকা দি একাউণ্ট খুলিছিল যিসকলে 15 লাখ টকা পাম বুলি ক্ৰিং ক্ৰিং শব্দ হ'ব বুলি ৰখি আছিল এদিন হঠাৎ দেখিলে যে ক্ৰিংকে শব্দ হ'ল মহিলাগৰাকীয়ে ভাবিলে যে মোদী কা গ্যাৰান্টি হিমন্ত কা গ্যাৰান্টি 15 লাখ रुपया मिल गया এনেকে চাই দেখে হাহাকাৰ মুৰৰ গাম মাটিত পেলাই যি একাউণ্টত 1000 টকা থৈছিল তাৰ পৰা 200 টকা ক্ৰিংকে কাটি লৈ গুচি গ'ল হয় না নহয় কক আপোনালোকে কাটিছিল না নাই আপোনালোকৰ কি অত্যাচাৰ আগতে আলফাই বন্দুক দেখুৱাই পেলাই মানুহৰ পৰা পইচা লৈছিল এই চৰকাৰে মুৰৰ গাম মাটিত পেলাই কষ্ট কৰি আমাৰ ধন বেংকত থৈছো দিন টকাই দৰে আমাৰ পৰা কাটি লৈ গৈ আমাক জনায় যে তোমাৰ পৰা 200 টকা আমি ট্যাক্স হিচাপে কাটি ললো হয় না নহয় ৰাইজ অত্যাচাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো আসৰৰ আজান দিলে এতিয়া নামাজ পঢ়ি আপোনালোকে ইফতাৰৰ কাৰণে ঘৰলৈ যাব পুনৰবাৰ আপোনালোকক অহা 7 মে তাৰিখে দলে বলে গৈ হাতৰ চিৰত ভোট দি কংগ্ৰেছ পাৰ্টি হিচাপে মোক জয়যুক্ত কৰাৰ বাবে বিনম্ৰভাৱে অনুৰোধ কৰি মোৰ বক্তব্য ইমানতে শেষ কৰিছো ধন্যবাদ জয় অসম খুদা হাফিজ